ধুবুৰী চহৰৰ নেতাজী বাগিচাৰ সৌন্দৰ্য বৰ্ধনৰ কাম বিসংগতিৰ অভিযোগ। ধুবুৰী চহৰৰ ৬ নং ৱাৰ্ডৰ নেতাজী বাগিচাৰ সৌন্দৰ্য বৰ্ধনৰ কামত বিসংগতিৰ অভিযোগ উত্থাপন হৈছে। এই মৰ্মে ৱাৰ্ডটোৰ একাংশ লোকে ধুবুৰী পৌৰসভাক লিখিতভাৱে অভিযোগ দাখিল কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ধুবুৰী চহৰৰ ৬ নং ৱাৰ্ডৰ ৫ মোৰ অঞ্চলৰ এখন সৰু উদ্যানত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটি প্ৰতিমূৰ্তি আছে। ধুবুৰী পৌৰসভাৰ তত্ত্বাৱধানত সেই প্ৰতিমূৰ্তি থকা উদ্যানখন আৰু ইয়াৰ সংলগ্ন কিছু অঞ্চলত সৌন্দৰ্য বৰ্ধনৰ বাবে কেইবা লাখ টকীয়া এটা প্ৰকল্পৰ কাম চলি আছে। কিন্তু স্বাধীনতা সেনানী নেতাজীৰ সৈতে জড়িত হৈ থকা সেই সৰু উদ্যানখনত চলি থকা নিৰ্মাণ কাৰ্যত ব্যাপক বিসংগতি চলি থকাৰ অভিযোগ উঠিছে। ইপিনে ধুবুৰী পৌৰসভাৰ পৰৱৰ্তীৰ ভাষ্য অনুসৰি কামৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়াত পৌৰসভাই তদন্ত কৰিছে। তদন্তৰ অন্তত সকলো কাম ঠিকে আছে আৰু কোনো ধৰণৰ বিসংগতি হোৱা নাই আৰু ৰাইজৰ উপস্থিতিত পুনৰ কাম চালু কৰাৰ অনুমতি মৰ্মে নিৰ্মাণ কাৰ্য চলি আছে বুলি জানিব পৰা গৈছে। নমস্কাৰ, জয়তু নেতাজী। আমাৰ ইয়াত ধুবুৰী ৬ নম্বৰ ৱাৰ্ডত ৫ মোৰত আমাৰ নেতাজী ষ্টেচু অৱস্থিত, লগত এটা পাৰ্কো আছে। এই কামত বহুদিন ধৰি খেলি মেলি চলি আছে। কামটো নিম্নমানৰ কামটো হৈ আছে। আমি ভাৰবালি বহুতো কমপ্লেইন দিছিলোঁ, কাম হোৱা নাই। তাৰপিছত এদিন কি কৰিলে, আগতে কৰিছিলে কমপ্লেইন দিছিলোঁ আমি দেওমাৰ চেনেল আমাৰ চেয়াৰমেনক, তেওঁ কামত দিব লাগিব, তেওঁ যদি লিখিত কমপ্লেইন দিছিলোঁ। তাৰ আগত ভাৰবালিও দিছিলোঁ, ৱাৰ্ড কমিশ্যনাৰক, কণ্ট্ৰাক্টৰক, মিস্ত্ৰীক কৈ তেওঁলোকক বুজাব নোৱাৰোঁ। তেওঁ আগত ড্ৰেইনৰ কামটো হ'ব, আগত পৰিকল্পনা আছিল, পিছফালে আমাৰ ড্ৰেইন আছে এটা। আমি ৰাইজৰ যাতায়াতৰ সুবিধাৰ কাৰণে আমি কমিটিৰ তৰফৰ মানি লৈছোঁ যে আমাৰ ড্ৰেইনটো পিছফালৰ পৰা আগত আহিলে লাগিলে আমি পাৰ্কটো পিছুৱাই ল'ম, ৰাইজৰ কাৰণে ৰাস্তাটো বহল হ'ব। তেতিয়া ফুটপাথ দি আমাৰ এইটো স্কুল এটা আছে, ছুটি হ'লে এইফালে যাব পাৰে। তেতিয়া তেওঁলোকে গৱেষণা কৰি চালে যে হয়, যদি নালাটো সামনে আহে তেনেহ'লে ভালেই হয় বাবে নালাৰ কামটো আগত লৈছে। পিছত তেওঁ এই পোষ্টাৰ আছে ইয়াত কৰি আছে আমাৰ পাৰ্টি বা আপোনাৰ দেওমাৰ চেনেল, তেওঁ চেয়াৰমেন, তেওঁ কাম দিছে, তেওঁ টেণ্ডাৰ মাৰি কামটো লৈছে। কামটো তেওঁলোকে কোৱা নাই যে আপুনি যধে মধে কৰক। তেওঁ ঠিকাদাৰতে পালপাৰাত ঘৰ বুলি জানিছোঁ, কিন্তু নামটো নাজানো। তেওঁ কৰি আছে বাৰ বাৰিষা চিজনত, বাৰিষা হৈ আছে, পানীৰ মাজতে তেওঁ পানীৰ মাজতে ঢালাই মাৰি আছে। বাৰিষা হৈ 2 ফুট পানী জমা হৈ যায় আৰু পিছত তেওঁলোকে 1.5-2 ঘণ্টা 3 ঘণ্টা মিলি পানীটো চেকি দিয়ে। পানী মিহলা চিমেণ্টটো গলি তেওঁ ওলাই গৈ আছে, তাত তলত কি থাকিব পাৰে বাবে ঢালাইটো দি দিয়ে। আৰু লগে লগে বাৰিষাও আহিছিলে, বাৰিষা হোৱাৰ পৰা আমি কমপ্লেইন জনাওঁ, ইঞ্জিনিয়াৰ আহি এইটো অ'কে কৰি দিয়ে। আমিতো ইঞ্জিনিয়াৰিং তেনেকুৱা বুজি নাপাওঁ, কিন্তু মোৰতো গৰম হয় যে ইমান শকত কৰি বনাই আৰু বাৰিষা হৈ পানী দি ভাচাই লৈ যায় চব, তথাপি অ'কে কৰি দিয়ে। সদস্য হওঁ, যিটো পৰিকল্পনা লৈছে যাতে এই কামটো ভাল কৰি কৰে। তেওঁলোকক আমি আবেদন জনাইছিলোঁ যে প্লেন ষ্টেটে পাব্লিকেশ্যন কৰিব লাগে, ইয়াত বোৰ্ড লগাই দিয়ক, তেওঁলোকে লগা নাই। এই অন্তৰ্নিহিত সেইকাৰণে মুকলিভাৱে একো নকয়। মই এতিয়ালৈকে জানিব পৰা নাই কিমান টকা অভিযোগ দিছে যে কামত গাফিলতিৰ অভিযোগ কিমান দূৰ সত্য। নেতাজী পাৰ্ক লৈ কোনে কি অভিযোগ দিছে মই দেখা নাই, সেইটো মই গম নাপাওঁ। কিন্তু আপোনালোকে যিখিনি কথা ক'লে, মই খালি শ্বৰ্ট দুটামান কথাই কওঁ। প্ৰথম কথা হ'ল, বৰ্তমান বৰ্ডে ধুবুৰী পৌৰসভাৰ তেখেতসকলৰ বৰ্ড মিটিঙত যেহেতু 15 ফাইনেন্সৰ এটা ফাণ্ড আমাৰ আহিছে, গতিকে পাৰ্ক ডেভেলপমেণ্টৰ এটা প্ৰজেক্ট আছিল, স্কিম আছিল। তাৰ অন্তৰত ধুবুৰীৰ আটাইকেইটা পাৰ্কে ধৰা হৈছে, নেতাজী পাৰ্কো তাৰ এটা অংশ। 1 ছেকেণ্ড কথা হ'ল, আগৰ বৰ্ডৰ কথা কিন্তু একো নাই ইয়াতে। নেক্সট কথা হ'ল, পাৰ্কৰ কাৰণে আমি অল অফিচিয়েল প্ৰচেছ, নৰ্ম, ষ্টেণ্ডাৰ্ড, TS এভৰিথিং কৰাৰ পিছত কণ্ট্ৰাক্টৰে পাইছে। এইটো কণ্ট্ৰাক্টৰে পোৱাৰ পিছত ইট ইজ ফাৰ্ষ্ট ফেজৰ কাম আৰম্ভ হৈছে। ছেকেণ্ড ফেজ আমি নতুনকৈ কণ্ট্ৰাক্ট কৰিবলৈ য'ত মনুমেণ্ট হ'ব। গতিকে এই প্ৰচেছ হিচাপে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই, তেখেতে মাননীয় মন্ত্ৰী আহি আমাৰ MCC লাগু হোৱাৰ আগত এইটো ফাউণ্ডেশ্যন লে কৰিছে, য'ত নেতাজী কমিটিৰ মাননীয় সভাপতি দায়িত্বপ্ৰাপ্ত যিজন আছে প্ৰসেনজিৎ দত্ত মহোদয়, তেখেতৰ ফলক বনোৱাৰ টাইমত আছিল, তেখেতৰ নামো ফলকত উল্লেখিত আছে। নেক্সট কথা হ'ল, মাজতে এদিন এটা কমপ্লেইন আহিছিল আমাৰ তাতে যে বৰষুণৰ বতৰত তেখেতসকলে বনাইছে। ইনচিডেণ্টেলি সিদিনা 7:30 লৈকে মই কিন্তু সেই ঠাইত আছোঁ। তেতিয়া ঢালাইৰ কাম, মই গৈয়ে থাকোঁ, তাতে অহা যোৱা ৰাস্তাত পৰে, ঢালাইৰ কাম হৈ আছিল তেতিয়া বৰষুণ দিয়া নাই, ডাৱৰীয়া বতৰ আছিল। এইটো ছিজন বহুত কেইজনী ডাৱৰীয়া আছিল।
তেখেতসকলে কাম কৰি আছে, মেইন ৰাস্তাৰ ওপৰত সেইকাৰণে কামটো সোনকালে কৰি আছে। মই গুচি অহাৰ পিছত তেখেতসকলে কাম কৰাৰ 3 ঘণ্টা নে 4 ঘণ্টা পিছত বোধ কৰোঁ বৰষুণ আহিছিল। তো তেখেতসকলৰ এটা কমপ্লেইন হৈছে কাম দুৰ্বল হ'ব পাৰে, যেহেতু বৰষুণ ভালকে চলিডিফাই হ'ব পৰা নাই চিমেণ্ট। ৰাতিপুৱা যেতিয়া তেখেতসকলে আহি এটা চিঠি মোক দি গ'ল ইয়াতে, তেতিয়া আমি কামটো বন্ধ কৰি দিলোঁ যে ফাৰ্দাৰ প্ৰগ্ৰেছ হ'ব নালাগে। আৰু ইনচিডেণ্টেলি আমাৰ ইঞ্জিনিয়াৰ দুজন তেখেতসকলৰ ঘৰুৱা প্ৰব্লেমৰ কাৰণে গুৱাহাটীত অফিচিয়েলি ছুটী লৈ অফিচত নাছিল, দুইজনৰ ইনচিডেণ্টেলি মেডিকেল ইমাৰ্জেঞ্চি হৈছিল। গতিকে সেইটো হোৱাৰ কাৰণে আমি এসপ্তাহমান 10 দিন বা এসপ্তাহ 8 দিন তেনেকুৱা তেখেতসকলে ছুটী শেষ হোৱাৰ পিছত অহাৰ পিছতে আমি ইনস্পেকশ্যন কৰিব দিওঁ এবং ইনস্পেকশ্যন ইন প্ৰেজেন্স অফ লোকেল ৰেচিডেণ্টছ কৰাৰ পিছত তেখেতসকলে বেয়া একো পোৱা যোৱা নাই, কাম ঠিকমতে হৈছে, এইটো চোৱাৰ পিছত বাকী কামখিনি আৰম্ভ কৰাৰ কাৰণে তেখেতক পাৰ্মিশ্যন দিয়া হয়। তেনেকৈ আমাৰ কাম চলিছে। গতিকে এইটো এই বৰ্ডৰ কৰা কাম। নেতাজী পাৰ্ক উন্নয়ন আমি গভৰ্ণমেণ্ট প্ৰচিডিউৰ মতে কৰিছোঁ। আৰু ফলক লগোৱা নাই কথা যিটো আহিছে, ফলক কাম কমপ্লিটৰ পিছত আমি ঠিকমতে লগাই দিম, ভাগ কমপ্লিট হওক। আৰু নেক্সট তথাপি যদি কোনোবা জানিব বিচাৰে আমাৰ অফিচত আহিলে জানিব পাৰিব, ৰেকৰ্ডছ ইজ অপেন টু দ্য পাব্লিক, কোনো কথা নাই ইয়াতে। আৰু নেক্সট কথা হ'ল কাম বেয়া হৈছে সেই কথাটো আমাৰ টেকনিকেল মানুহ চোৱাৰ পিছত কোনো বেয়া পোৱা নাই, গতিকে কামটো আমি আগবাঢ়ি যাব দিছোঁ, সেইখিনিয়ে কথা।